লৰালি হৈছে এয়া লাও আৰু মাছ মানে সিজাই নাই দৌৰা দৌৰিকে মানে বাঢ়িয়ে নিছো কিয়নো যাবলৈ দেৰি হৈ গৈছে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই কৈছো আৰু সকলোকে শুভ আবেলি জনাইছো দেই ৰাইজ এতিয়া 3:30 বাজিলে আৰু খাবলৈ লৈছো ভাত মানে কথা হ'ল এনেকুৱা যে বৰ্তমান পানী মানে ইমান স্কেৰচিটি চলিছে নহয় পানীৰ কাৰণে ৰৈ ৰৈ না গা ধুব পাৰিছো না ভাত বনাব পাৰিছো এফালে যাব লাগিব মানে ওচৰতে মানুহ ঢুকাইছে তাতে যাচা দিবলৈ যাম 3:30 বজাত যাম বুলি কৈছিলো এতিয়া অলমোষ্ট 3:30 বাজিলে মানে ভাতকেইটা খাবলৈ লৈছো এয়া ভেন্দি আৰু এনেকুৱা হৈছে কথাটো ইমান লৰালি হৈছে এয়া লাও আৰু মাছ মানে সিজাই নাই দৌৰা দৌৰিকে মানে বাঢ়িয়ে নিছো কিয়নো যাবলৈ দেৰি হৈ গৈছে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই কৈছো এইটো কাৰণে যে আমাৰ গুৱাহাটী কাহিলীপাৰাত মই যেটো থাকো ইয়াত পানী মানে ইমানেই প্ৰবলেম পানীৰ কাৰণে মানে আমি কেনেকে চলিম এনেকুৱা নিচিনা হৈছে পানী কিনোতে কিবা হাৰাশাস্তি হৈ গৈছে যেটো মাৰ্চ মাহৰ কাৰণে মানে আমাৰ ব্যৱসায়বিলাক একেবাৰে বেয়া হৈছে আপোনালোকে গম পাই মই অৰিফিল্মৰ কাম কৰো মানে অৰিফিল্মৰ বস্তু নিকিনে বা যিকোনো ব্যৱসায় মাৰ্চ মাহত মানে দৰমহা নাই ইনকাম টেক্স কাটে এনেকুৱা আৰু আমাৰ সিএমএ যাতে এই ভিডিঅ'টো দেখেগি হেতু কাৰণে মই শ্বেয়াৰ কৰিবলৈ কৈছো যেটো ইমান দলং চলং চাৰিফালে বনাই আছে ইমান কাম কৰি আছে কিন্তু আমাৰ মানুহখিনিক পানী দিয়া নাই 2016 চনতে তেখেতে কৈছিলে পানী খুৱাম বুলি কিন্তু এতিয়া মানে পানী এনেকৈ খাইছো নহয় পানীৰ কাৰণে মানে এতিয়া ভাত বন্ধ হৈ যোৱা নিচিনা হৈছে ইমান দেৰিকে আৰু ইয়া ডিসপোজেবল প্লেটত খাইছো দেখিছে নে বাচন ধুবৰ কাৰণে পানী নাই আৰু আপোনালোকে জানে মোৰ ইমান মানে ফুল আছে ফুলখিনি মানে কেনেকে যে ৰাখি মানে ফুলখিনি কুটিখিনি মৰিয়ে যাব যেন পাইছো মানে এতিয়া চাউল ধোৱা বাচন ধোৱা পানীবোৰ দিও ফুলত আৰু বৰষুণ কেতিয়া আহিব কোনো ঠিকনা নাই বৰষুণ এতিয়া আহে নে নাহে চৰকাৰে পানী কেতিয়া দিয়ে বৰষুণ কেতিয়া আহিব তেনেকুৱা নিচিনা হৈছে এই কথাটো আৰু যেটো আমি প্ৰকৃতিৰ ওপৰত এতিয়া নিৰ্ভৰশীল হ'বলগীয়া নিচিনা হৈছে জায়কাই পানী দি আছে বুলি কৈছে বিভিন্ন স্থানত পানী দিছে আমি গুৱাহাটী কাহিলীপাৰাত থাকো কাহিলীপাৰা আমি কল্যাণী নগৰ আমি ইমান কৈ আছো হেদিনাখন আমি কাউন্সিলৰকো লগ ধৰিলো পানীখিনিৰ কাৰণে পানী মানে এতিয়ালৈকে আমাক দিয়া নাই হেতু কাৰণে আমি প্ৰতিটো কামে মানে আমি কৰিব পৰা নাই গা পা ধোৱা মানে এনেকুৱা হৈছে এমক পানীয়ে গা ধুবলগীয়া নিচিনা হৈছে লগতে মানে খোৱা পানীখিনি বাৰু কিনিয়ে লৈছো আৰু তাৰ উপৰি এনেকুৱা হৈছে যে আমাৰ এতিয়া যেহেতু আমি মধ্যবিত্ত মানুহ আমি পানী কিনোতে যদি ইমান পইচা যায় তেনেহলে আমি খাম কি লগতে বিহু আহিছে বিহু কাৰণে দুই এটা ধৰক কাপোৰ কিনিব লাগে মানে সব ফালে চাওতে আমি একেবাৰে সৰ্বশান্ত হৈ গৈছো গে বলো অকনমান ভিডিঅ'টো বনাই কওঁ আৰু আপোনালোকে কোৰ পৰা ভিডিঅ'টো চাইছে জনাব আৰু আপোনালোকৰ ঠাইত পানী আছে না হেতু জনাব দেই আমাৰ গুৱাহাটীত মানে এনেকুৱা গুৱাহাটী কিছুমান ঠাইত আছে কিন্তু আমাৰ কাহিলীপাৰাটো জটিয়া সাইডে বুটকৰো আছে কিন্তু আমাৰ কাহিলীপাৰা কল্যাণী নগৰ এইখিনিত মানে একেবাৰে পানী ইমান হাৰাশাস্তি হৈছে মানে মানুহ বৰিং শুকাই গৈছে কুৱা শুকাই গৈছে মোৰে দুটা কুৱা আৰু দৈনিক যদি আমি 1000 লিটাৰো পানী কিনো তেতিয়া আমাৰ 350 টকা লাগে 1000 লিটাৰ আৰু কেতিয়াবা 2000 লিটাৰ কিনিবলগীয়া হয় সবচোন ভাবি চাও মানে হেকাৰণে ভিডিঅ'টো বনালো বলো চৰকাৰে যদি আমাক পানীখিনি দিয়ে অন্তত আমি অকনমান সুবিধা হয় আৰু আমি চৰকাৰৰ পৰা একো নিবিচাৰো এই কিছুমান গাঁৱত এতিয়া কিছুমান বহুত আঁচনি আছে এনেকুৱা হৈছে যে দুখীয়াখিনিয়ে বহুত আঁচনি পাইছে কিন্তু আমাৰ মধ্যবিত্তখিনি আমাৰ মৰণ হৈছে মধ্যবিত্তৰ কাৰণে কোনো আঁচনিয়ে মানে নচুৱেগে আমি কোনো আঁচনিয়ে আমাক মানে নচুৱেগে আমি কোনো আঁচনি পোৱা নাই তেনেস্থলত যদি পানীখিনি চৰকাৰে অকণ সুবিধা কৰি দিয়ে তেনেকে ভাল হ'ব আৰু যে কি নহওক বাৰু কথা কৈ থাকোতে ভাত খোৱা থাকি গৈছে এতিয়া পাবগৈ লাগিব লগৰবিলাকে গুছিয়ে যাব 4টা লৈকে ৰখিব আৰু কৈছে ফোন কৰি ঠিক আছে থ্যাংক ইউ সো মাচ ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু কোৰ পৰা ভিডিঅ'টো চাইছে জনাব গ্ৰীণ চাটনিও আছে দেই লগতে ক'বলৈ পাহৰিছিলো গ্ৰীণ চাটনি আছে এইফালে মাছ আৰু জাতিলাও বিলাহী এইফালে ভেন্দি ভাজি আৰু এনেকুৱা হৈছে দেই আমি এবাৰ বনাই দুবাৰ খাইছো ভাত মানে কিয়নো দুপৰীয়া বনোৱা ভাত আমি ৰাতি খাবলগীয়া হৈছে আমাৰ পানী অভাৱৰ কাৰণে সেইটোৱে কথা থ্যাংক ইউ তেনেহলে ভিডিঅ'টো চাই থকাৰ কাৰণে ভাতকেইটা খাই লওঁ ধন্যবাদ